নমস্কাৰ গাইজ, কি খবৰ সকলোৰে? আশা কৰো সকলো ভালে কুশলে আছে আৰু মোৰো বৰ্তমান ভালেই বাৰু। আৰু বহুত দিনৰ পিছত ভাবিছো এটা লং ব্লগ বনাও আৰু এনেকুৱা অকেজনবোৰত বনোৱা হয়। আগতেও কৈছো মানে কি হয়, মই শৰ্ট ব্লগ দি আছিলো, 7 ডে কমপ্লিট কৰিলো, যদিও এতিয়া বাৰু মিনি ব্লগ দি থাকিম। আপোনালোকে মৰম চনেহবোৰ দি আছে যিহেতু, তথাপিতো ইমান গৰম, অকমান এলাহো লাগে যেতিয়া ব্যস্ত থকা হয়। কাৰণ মিনি ব্লগ বনোৱাসকলে গম পায় মিনি ব্লগ বনাবলৈ যিমান কষ্ট, এডিট কৰা গোটেই দিন ৰাতি মানে তেনেকৈ দেখুৱাই থকাটো ইমান হেৰি নহয়। পটককৈ ক'বলৈ গ'লেও ব্লগ এনি টাইম কৰি থাকিবলৈও মন নাযায়। বাকী বাৰু বেছি কথা নকৰোঁ, ব্লগ একেবাৰে দীঘল হৈ গৈ থাকিব। আৰু এইফালে এতিয়া আজি আমাৰ ঘৰত আছে সত্যনাৰায়ণ পূজা। মই মিনি ব্লগত কৈছিলোঁ যদিও কৈ দিয়া নাছিলোঁ বাৰু। আৰু এই সত্যনাৰায়ণ পূজা আজি একদম ৰাতিপুৱাতে হ'ব আৰু দেই, ৰাতিপুৱা নহয় আৰু দিনতে হ'ব মানে। আৰু তাৰপিছত এইফালে খুৰাহে মানে অকণমান ৰভা দি আছে, ৰভা বুলি ঠিক নহয় আৰু কাপোৰ মাৰি আছে। যিহেতু গৰম হৈছে ন, এইটো অকণমান তম্বু নিচিনাকৈ তৰি ধুনীয়াকৈ এনেকৈ কাপোৰ চাপোৰ মাৰি আছে ৰাতিপুৱাই। আৰু আজি একদম সোনকালে উঠিলোঁ, বহুত সোনকালে উঠিছোঁ। আজি 3:50 মানত উঠিছোঁ। উঠি পেলাই 4টা বজাত পূৰা ফুৰিবলৈ গৈছোঁ। 4টা বজাৰ পৰা ফুৰি মেলি আহিলোঁ, অকণমান এক্সাৰচাইজ কৰিলোঁ। আৰু ইমান বেছি গৰম, ফেনখনো নাই মানে আজি ল'বলৈ, লাইট চাইট নাই। ৰাতিপুৱাৰ পৰা লাইট নাহিলেহে দিগদাৰ হ'ব বোলো। বাকী গা চা ধুই ফ্ৰেছ চেছ হৈ লওঁ। আপোনালোকে চাই থাকক শেষলৈকে দেই ব্লগটো, কি হয় কি নহয় চাই থাকক। ৰাইচ অলমষ্ট ৰেডি আমাৰ, মানে এনেকৈ যোনটো ৰভা চফা হেৰি কৰি দিছিলোঁ ন, চব ৰেডি। পানী চানীও মই একদম ভৰাই মেলি ধুনীয়াকৈ ঠিক কৰি থৈছোঁ। আৰু পিছে আমাৰ সূৰ্য দেৱতাহে একদম খাওঁ খাওঁ মূৰ্তি কৰি ওলাই আহিছে নহয়। এইটো ইয়াতে বহিব মানুহ পাৰেই নে নোৱাৰে নাজানো। আৰু আগফালে পূজা হ'বৰ কাৰণে ইয়াতে দি দিছোঁ বহাটো আৰু খোৱাটো। এইফালে সকলোখিনি যোগাৰ কৰিছে, যিহেতু অলপ সোনকালে বহোৱা কথা আছিলে। আৰু হ'বগৈহে ন, ঘোল চোল বনোৱাৰ পৰা আদি কৰি কিমানখিনি কাম থাকে, তাৰ মাজতে আৰু চব যোগাৰ কৰিব লাগিব। সেইটো কাৰণে এইখিনি চব কৰিবলৈ আছেই, জাষ্ট কৰিবলৈ আৰম্ভ কৰিছেহে। আৰু দেউতাহঁতেও লাগি মেলি দিছে বাৰু। অকণমান বোলো আপোনালোককো দেখুৱাই দিওঁ। এয়া মা চা ধুবলৈ আছে, চব তিয়াই মেলি থৈছে। দেউতাই ৰাতিপুৱা সোনকালে একেবাৰে গা চা ধুই 3টা বজাতে তিয়াই মেলি থৈছে মাহ বুট। দেউতা কল কিমান? এয়া কিমান? 300। ঘোললৈ 250 লাগিবনে? তাৰপিছত এয়া মায়ে ঘোললৈ কি কাজু আৰু খিচমিচ। মা ধোৱাই নাই। বতৰটো অকণমান বিধি পথালি দিছে জানো, ৰাইচ নে শুদ্ধই কৰিছে জানো, অকণমান শুদ্ধ কৰিছে বুলিয়ে ধৰি লৈছোঁ আৰু দেই। নমস্কাৰ ৰাইজ, বহুত টাইমৰ পিছত লগ পালোঁ। অকণমান বৰষুণো দিলে, আকৌ ৰ'দো দিলে। এতিয়া ধুনীয়াকৈ কাপোৰ এযোৰ পিন্ধি ল'লোঁ। ৰ'ব আপোনালোকক দেখুৱাম কাপোৰযোৰ বাৰু। মই অকণমান আপোনালোকক মোৰ লুকটো দেখুৱাই দিছোঁ। মেখেলাখন কেনেকুৱা লাগিছে ক'ব আপোনালোকে। ব্লাউজটো অনলাইন লোৱা, মেখেলাখন অফলাইন লোৱা বাৰু, কেনেকুৱা লাগিছে কৈ দিব আৰু দেই। ব'লক খানা বনোৱা চাওঁগৈ। আৰু এইফালে আমাৰ কেমেৰামেন হাই দি দিয়ে। আজি খানাৰ কাৰণে এয়া পাচলি কুটিছে আৰু চিনি পাইছেই নহয়, দেখিয়ে থাকে ব্লগত। এইবোৰ চব ঘৰৰ মানুহ বাৰু, দেখুৱাম পিছত। লাইক কৰি দিবা, কমেণ্ট কৰি দিবা, কৈ দিয়া। দাং কাটি বুলি কৈ দিয়া মানুহবোৰক, কৈ দিয়া। বেয়া এক নেমাতো মই। এতিয়া কওক, লাইক কবি, কমেণ্ট কৰি কৈ দে। ইফালে মামাহী আহিলে, ৰাইজ চবেই চিনাকি হৈ গৈছে, ৰেগুলাৰ ভিউৱাৰ্ছসকলে। বাকী মই চাদৰখন সলাই ল'লোঁ, ভাবিছোঁ এজনীয়ে বিয়া পতা নিচিনাকৈ বুলিব। কাপোৰ সলাই আছে নহয়, মানে মায়ে মানে মোক ক'লে আৰু হয়ো বহুত চাদৰখন মানে হেৰি ভাল লগা নাই বোলে, এইখন পিন্ধ ভাল আৰু গৰমতো। চাকি গছ দি লওঁ ৰ'ব, দুৱামুখত তাৰপিছত লগ পাম দেই। ভদ্ৰালক্ষ্মী ইন্দ্ৰ দেৱ শৰমণ ভাৰ্যাদি কহিত ভৰ্তিনাম সুপৰিবাৰ কৈছ সৰ্বাপ শান্তি মঙ্গল কামনা আয়ুষ্য ষষ্ঠী শৰীৰ সাধে পঞ্চদেৱতা ধনম সুরেশ্বর দেবতায় সপন্ন বন্দনাম পুলায় তাম্বুলম সাধে পঞ্চদেবতা স্নান বন্দে ওম নমঃ। আহিছে
ফালে দেখিছেনে দাদাই বনাই আছে জেলি আৰু বাবাদুদাই কাটি আছে কঁঠালৰ মুচি আজি মানে সত্যনাৰায়ণ পূজাৰ মেইন বস্তু বুলি ক'ব পাৰি আৰু গোটেই খানাটোৰ ভিতৰত আৰু কেনেকুৱা হয়তো ফিডবেকটো দিমেই আপোনালোকে লাষ্টলৈ চালে গম পাই থাকিব ভিডিঅ'টো খাবলৈ কেনেকুৱা হৈছে আৰু এতিয়াতো কাটিহে আছে আৰু এইখিনি ৰাইজ বহি আছে বাৰু বাকী চাই থাকক আগলৈ আমাৰ অলমোষ্ট খানা বোলে ৰেডি হৈছে আৰু খুৰা দাদা বাবাদুদা আৰু এইফালে দেৰগাঁৱৰ বৰ্তাহঁতো পালেহি তাৰ পাছতে এয়া আমাৰ কণ তাক কৈছোঁ কিবা এটা কোৱা বোলে খোৱা সময়ত কিহৰ কথা সি আকৌ তেনেকৈহে কৈছে বাৰু কথা ক'ব নোৱাৰে বোলে খোৱা সময় নালাগে দিয়ক আপোনালোকে চাই থাককচোন সত্যনাৰায়ণ পূজা আমাৰ ইয়াত ভাগিছে আৰু আমি সেৱা কৰিলোঁ নিৰ্মালি ল'লোঁ পিছে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ সেই মুহূৰ্তত মানে ইমান বেছি মানুহ সেৱা কৰোঁতে বহুত মানুহ হৈছিলে কাৰণে থাকিয়ে গ'ল দেখুৱাব নোৱাৰিলোঁ আমি পূৰা আগত আছিলোঁগৈ বাকী ৰাইজক এয়া প্ৰসাদো দিলে প্ৰসাদ খাইছে অলপমান আপোনালোকক দেখুৱাইছোঁ আপোনালোকে চাই লওক সত্যনাৰায়ণ পূজা আমাৰ প্ৰত্যেক বছৰতে পতা হয় আৰু এইবাৰো ভাবিলোঁ আমি বহাগতে পাতিম সেইটো কাৰণে বহাগৰ শেষৰ দিনটোতে পতা হ'ল এইটো নতুন বছৰ যাতে গোটেই বছৰটো ভালে কুশলে যায় বৰ্ষচক্ৰও বহুতৰ বেয়া থাকে নহয়নে আমাৰ বাৰু এইবাৰ ভালেই আমাৰ মা আৰু খুৰা অলপ বেয়া দান চান দিয়া হ'ল বাৰু আৰু কালি শৰাই চৰাইও উৎসৰ্গা কৰা হ'ল যাতে ভাল হওক আৰু কিবা কিবি বেয়া আছে যদিও আৰু সেয়াই সকলোখিনি দেখিছেনে পূৰা লাগি আছে আপোনালোকৰো সকলোৰে ভাল হওক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু এইফালে আমাৰ সকলোৱে একদম কামত ব্যস্ত বতাহ খুৱাই বতাহ খাইছে আৰু সেয়া আজি বহুত বেছিয়ে গৰম যিহেতু সত্যনাৰায়ণ পূজা বুলিলে চবেই অপেক্ষা কৰা বস্তুটোৱে হৈছে ঘোল বহুত জেগাত ভোগ বুলি কয় আমি যেনিবা ঘোল বুলিয়ে কওঁ ভোগ বা ঘোল একেটাই আমি ঘোল বুলি কওঁ আৰু সঁচাকৈ কৈছোঁ বহুত বেছি টেষ্টি হৈছিলে বহুত বেছি খোৱাখিনিয়েতো গম পাইছেই বাৰু মই নিজৰ ঘৰত বুলি কোৱা নাই সঁচাকৈও বহুত ধুনীয়া হৈছিল তাতে আমাৰ এয়া খোৱাৰ পৰ্ব আৰম্ভ হ'ল লাহে লাহে কাৰণ ঘোল প্ৰসাদ খোৱাৰ পিছত খানাটো খাবই লাগিব খানা মেইন আৰু সেইফালে সকলোকে দিয়া হৈছে খাব ৰাইজ খানাটো কেনেকুৱা হৈছে কৈ থৈ যোৱা সত্যনাৰায়ণ পূজা মাংস খুৱাইছোঁ হাৰ নাইকিয়া মাংস চুইটি অকলে অকলে আমাৰ ছোৱালীজনীয়ে খাই আছে নি ঐ তোমাক কি কৈছে ছোৱালী অ' দাদা বৰ ধুনীয়া বনাইছে মোৰ বিয়াত আৰু তাতকৈ ধুনীয়া বনাব বেলেগ কাৰিকৰ আনিব আপুনি আকৌ দেই মোৰ বিয়াত নানে নি আজি ঘোল নাই খোৱা অ' জান দাদা কেনেকুৱা হৈছে কঁঠালৰ মুচি কেনেকুৱা টেষ্টি হৈছে ৰাইজ মাংস নিচিনা লাগিছে মানে আৰু বাকী একো নকওঁ বাৰু চবেই কৈছে তিনিখন ভাজি এখনকো পেলাব নোৱাৰি গোটেইকেইখন বহুত বেছি ধুনীয়া বহুত বেছি টেষ্টি হৈছে জেলি আৰু লগত আছিলে সৰিয়হ চাটনি আৰু পচলা আচাৰ আৰু মিঠাই সিমানেই আৰু এইফালে আমাৰ পোৱালি আহিলে এয়া পোৱালি মানে আমাৰ কৰবী বা ল'ৰা আৰু বাও আহিছে পোৱালিটো যে কামুৰি দিম ইমান কথা তাৰ মানে মই কৈছোঁ নহয় কি ক'ম আৰু একেবাৰে কথাত ব্যস্ত চবৰে লগতে সেয়াই অকণমান
বোলো দেখুৱাই দিওঁ। বাকী আমাৰ বৰ্তাহঁত যাবলৈ ওলালে, তাহাঁতিও বহুত টাইম থাকিলে, এয়া যায়গৈ আৰু বাই বাই দিছোঁ চবকে। আকৌ সোনকালে লগ পাম, আকৌ কিবা এটা অকেজন আহি আছে, সেইটো একদম স্পেচিয়েল পিছে দেই আপোনালোকৰ কাৰণেও, সেইটো পিছে পৰে ক'ম। তাকে কৈ আছে অতি সোনকালে আহিম, কেতিয়া আহিম সেইবোৰ গাই আছে আৰু দিন আছে, আপোনালোকে গম পাব বাৰু, বহুত দিনো নহয় আৰু গম পাব আৰু কি আহি আছে। বাকী সেয়াই আৰু তাহাঁতিও যায়। কি ক'বা আহিলে ভাল লাগিলে দেই আহি, খালি বহুত গৰম আজি। আমাৰ ঘৰত কিবা এটা পাৰিলে কেলে জানো ইমান বেছি গৰম হয় নাই বাৰু? মোৰ বাৰ্থডেটো বহুত গৰম। কি ক'বা সংগীতাক বহুত দিনৰ লগ পাইছো ন আমি, বহুত শকত হ'ল আগতকে, এনেকে লগ পালে ভিতৰত সোমাই সোমাই। বাকী ভাল লাগিলে অহাৰ কাৰণে। এতিয়া কেইটা বাজিলে নো? ভাল লাগিলে বাৰু এবাৰ আহি 5টালৈকে হ'ব বাৰু, এদিন থকাকে আহিবি। আহি আছিলে মাজতে দেখুওৱা নহ'লে, এয়া একদম সন্ধ্যা লগা লাষ্ট আলহী বুলিও ক'ব পাৰি, আমাৰ নতুন কইনা আৰু দৰা। তাই বিয়া হোৱাৰ পিছত পিছে এইবাৰ প্ৰথম আহিছে দেই, অকণমান বোলো দেখুৱাই দিওঁ। আৰু এতিয়া 8টামান বাজি গ'ল পিছে। হেল্ল' ৰাইজ, দেখিয়ে আছে মানুহ আহি আছে, মাতটো অলপ ভগা ভগা শুনিছে। আজি দিনটো বহুত বেছি কষ্ট হ'ল আৰু মানুহ যথেষ্ট হ'ল মানে, আৰু ভাল লাগিলে, বহুত বেছি ভাল লাগিলে নিমন্ত্ৰণখিনি ৰক্ষা কৰাৰ কাৰণে, মানে মোৰ লগৰে হওক বাকী সকলোকে আৰু। বাকী এতিয়া পূৰা 9টা বাজিছে জানেনে, বহুত বেছি ভাগ লাগিছে। আৰু আজি ইমান বেছি গৰম মানে কেনেকুৱা গৰম। আৰু মই এটা কথা বুজি নাপাওঁ, আমাৰ ঘৰত কিবা অকেজন হ'ব লাগে, ই ৰাম কি গৰম হয়। আৰু মানুহবোৰ গোট খালে আৰু বেছি গৰম হৈ যায়, মানে ঘৰ চৰ ক'তো থাকিবলৈ জেগা নাইকিয়া হয়। আজি আমাৰ ঘৰত ছেইম কণ্ডিশ্যন হৈছে, এনেকুৱা মানে কেনেকুৱা লাগিছে কি ক'ম আৰু, বহুত বেছি গৰমো। তাৰপিছত আৰু লাইটটোৱেও ইমান আজি প্ৰব্লেম দিছে নহয়। বাকী যিয়ে নহওক বেছি কথা নকওঁ। বাকী আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদিহে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ, আৰু আপুনি যদি মোৰ চেনেলটো নতুনকৈ আহিছে দেন চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। পুৰণাখিনিয়ে দি থকা মৰম চেনেহৰ কাৰণে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, বাই।